নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউব চেনেল মিচিং কনেক্ট বুলি নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অলপ ওলাই আহিছোঁ। আশা কৰোঁ আজিৰ ব্লগটো চাই আপোনালোকে বহুত বেছি ভাল পাব। দিনটোত ক'ত যাওঁ, কি কৰোঁ সকলোবোৰ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এহে পোহৰ হৈছে। সেয়া প্লং প্লং ৰূপালী হাঁহি মেইন আৰু সেয়া পুৰা হাঁহি আছে। এইফালেও দেখুৱা আকৌ ৰিলছ বনাই আছে পুৰা। আৰু ইয়াতে আমি সকলোৱে একেলগ হৈছোহি। ৰিলছ বনাবৰ কাৰণে পুৰা গান বিচাৰি আছে আৰু পুৰা ৰিলছ বনোৱাত ব্যস্ত হৈ আছে সকলোৱে। গানে বিচাৰি পোৱা নাই হেনো পাই। হাই কৈ দিয়ক। এয়া আমাৰ আজি পল্টন। আৰু এইফালে পুৰা ৰিলছ বনাব লৈছে কেমেৰামেন। এয়া আমাৰ আমি ফুৰিব গৈছিলো কিন্তু ৰাস্তাটো পাহৰি থাকিলো। নাই হেনো ৰাতিপুৱাৰ পৰা একদম ভোকত অৱস্থা নাইকিয়া হৈ গৈছে। নাই ওলাই এতিয়া আমি পাহাৰ ফালে যাওঁ নেকি? বই ভাতটো নেখালেও। এতিয়া আমি আহি পালোহি ধুনীয়া এখন ঠাইত। এইফালে দলং আৰু সেইফালে পুৰা ৰিলছ বনাইছে, ফটো মাৰিছে। চাৰিওফালে সেউজীয়া সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মনোমোহা এখন ঠাই। আৰু এইফালে আছে নদী। পানী নাই, কিন্তু পানী নাই বেছি। A few moments later. এতিয়া বনাব লৈছোঁ খুব ধুনীয়া আৰু টেষ্টি ৰেচিপি এটা। তাৰ বাবে লাগতিয়াল মছলা পাতিৰ পৰা আদি কৰি গোটেই বস্তুবোৰ এনেদৰে ৰেডি কৰি লৈছোঁ। এনেদৰে আপোনালোকে এবাৰ বনাই খাবচোন। আশা কৰোঁ নিশ্চয় ভাল লাগিব। এই ৰেচিপিটো স্পেচিয়েলি বেটাৰ কাৰণে হয়, যিহেতুকে এনেদৰে বনাই দিলে বেটাই খুব ভাল পায়। আজিৰ বনাব লগা স্পেচিয়েল ৰেচিপিটো হৈছে এয়া ব্ৰইলাৰ পাখি। ইয়াতে গোটেই মছলাখিনি দি ভালদৰে সানি লৈছোঁ। তেল গৰম হ'ল যিহেতুকে পাখিখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। ব্ৰইলাৰ পাখি এনেদৰে বনাই খোৱাৰ সোৱাদেই বেলেগ। সঁচাই যিসকলে আজিলৈকে এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। সঁচাকৈ বহুত ভাল লাগে। ৰেচিপিটো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিব, ভাল লাগিব। আৰু ইয়াতে এতিয়া শুকান জলকীয়া, কেঁচা জলকীয়া, পিঁয়াজ গোটেইখিনি একেলগে দি দিছোঁ। লগতে আদা নহৰুখিনিও দি দিছোঁ। দেখাত যিমান টেষ্টি লাগিছে, গোন্ধ সিমানেই মজা আহিছে। বিলাহীখিনি দিয়াৰ পিছত ভালদৰে লৰাই লৈছোঁ, যাতে গোটেইখিনি ভালদৰে মিলি যায়।
আৰু অৱশেষত এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰি দিওঁ। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। মিচিং কন্যাক মিলি বুলি চাৰ্চ কৰিব। আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ। গুড নাইট।